নমস্কাৰ নমস্কাৰ মোৰ নাম হৈছে ডক্টৰ কৃপাল বৰা মই বৰ্তমান কৃষি বিজ্ঞান কেন্দ্ৰ তিনিচুকীয়াৰ ভূমি বিজ্ঞান বিভাগৰ বিষয়বস্তু বিশেষজ্ঞ হিচাপে কৰ্মৰত আজি আপোনালোকৰ সন্মুখত আমি উপস্থাপন কৰিব লৈছো এটি ভিডিঅ' আৰু এই ভিডিঅ'টি আমি সয়েল অৰ্গেনিক কাৰ্বন অৰ্থাৎ মাটিৰ জৈৱিক কাৰ্বন কেনেকৈ আমি এনালাইসিস অৰ্থাৎ তাৰ পৰীক্ষা কৰি উলিয়াব পাৰো তাৰ পৰিমাণ সেই বিষয়ে আমি ক'বলৈ ওলাইছো আৰু এই জেগাতে আমি ক'বলৈ সুখী হৈছো যে আইআইটি গুৱাহাটীয়ে তেওঁলোকৰ ব্ৰাঞ্চ স্কুল অফ এগ্ৰো এণ্ড ৰুৰেল টেকনলজিয়ে 23খন জিলাত 23টা কৃষি বিজ্ঞান কেন্দ্ৰ আমি বিভিন্ন আমাৰ ব্লক অনুযায়ী কৃষকসকলক এনেধৰণৰ এটা কিট প্ৰদান কৰিছে আৰু কিটটোৰ নাম দিছে তেওঁলোকে ক্ৰান্তি আৰু এই কিটটোৰ টেকনলজিটো উদ্ভাৱন কৰিছে ভাবা এটমিক ৰিচাৰ্চ চেণ্টাৰ তেখেতলোকে এই টেকনলজিটো কৃষকৰ মাজত বিলাব বিচাৰিছে কৃষি বিজ্ঞান কেন্দ্ৰৰ যোগেদি আৰু এই কিটটোত আপোনালোকে পাব এনেকুৱা ধৰণৰ আপোনাৰ সলিউশন এইটো এ বুলি এটা সলিউশন পাব ৰঙাৰ আৰু এটাও সলিউশন বি এই দুটা সলিউশন দিয়া থাকে লগতে ইয়াত আপোনালোকৰ এনেকুৱা ধৰণৰ মেজাৰিং সিলিন্ডাৰ পোৱা থাকিব আকৌ এনেকুৱা মেজাৰিং টিউব কিছুমান দিয়া থাকিব টিউব এটা দিয়া থাকিব লগতে এনেকৈ টেষ্ট টিউব দিয়া থাকিব ফানেল দিয়া থাকিব আৰু ফিল্টাৰ পেপাৰ দিয়া থাকিব আৰু এটা ষ্টেণ্ড দিয়া থাকিব এতিয়া আমি এই বস্তুসমূহ কেনেকৈ আমি প্ৰয়োগ কৰিব লাগে সেইটো তাৰ সহজ বিধিটো আপোনালোকৰ আগত এটা ভিডিঅ' আকাৰে উপস্থাপন কৰিবলৈ আগবাঢ়িছো আৰু লগতে এনেকুৱা এটা সৰু পলিথিন দিয়া থাকিব আৰু এই পলিথিনটোতে আমি মাটিৰ নমুনা সংগ্ৰহ কৰি পিনি ইয়াৰ পৰা আমি সেই চেম্পলটো আমি পৰীক্ষা কৰিব লাগিব সো গতিকে আমাৰ তিনিচুকীয়া কৃষি বিজ্ঞান কেন্দ্ৰৰ যোগেদি 7টা ব্লকত আমি 7জন কৃষকক এনেকুৱা ধৰণৰ কিট প্ৰদান কৰিছো আৰু সেই কৃষকসকলে তেওঁলোকৰ ব্লকৰ আণ্ডাৰত আমি কেইবাখনো গাঁও আমি সিলেক্ট কৰি আমি নিৰ্বাচন কৰি সেই গাঁওসমূহ আমি এই চেম্পলখিনি লৈ এনালাইসিস কৰিম আৰু এই এনালাইসিস কৰিলে আপোনালোকৰ এটা সুবিধা হ'ব সয়েল অৰ্গেনিক কাৰ্বন যেহেতু এনেকুৱা ধৰণৰ এটা চাৰ্ট আপোনালোকক আমি দি দিম এই সয়েল অৰ্গেনিক কাৰ্বনৰ পৰা আমি এভেইলেবল নাইট্ৰজেন যেটো উপলব্ধ পৰিমাণৰ নাইট্ৰজেনৰ পৰিমাণো আমি নিৰ্ধাৰণ কৰিব পাৰোঁ তাৰ কিছুমান কনভাৰ্সন ফেক্টৰ আছে সেই কনভাৰ্সন ফেক্টৰটোৰে আমি যদি পূৰণ কৰোঁ এই ভ্যালুটোৰ লগত তেতিয়া আমি নাইট্ৰজেনৰ ভ্যালুটো আমি পাই যাম তেতিয়া একেটা কিটৰ পৰা আমি একেটা আহিলাৰ পৰা আমি অৰ্গেনিক কাৰ্বন সয়েল অৰ্গেনিক কাৰ্বনটো পাম লগতে আমাৰ উপলব্ধ পৰিমাণৰ নাইট্ৰজেনৰ পৰিমাণটো পোৱা যাব আৰু সয়েল অৰ্গেনিক কাৰ্বনৰ বিষয়ে এইটো ক'ব আপোনালোকে জানেই চাগে বহুতে যে তাৰ উপকাৰিতাটো মাটিৰ পানীৰ ধাৰণ শক্তিটো বঢ়াই তোলাৰ লগতে মাটিৰ গঠন তথা তাত থকা পুষ্টিমূলৰ ভাৰসাম্যতাটো ধুনীয়াকৈ বজাই ৰাখে আৰু তাৰ ফলত মাটিৰ যি উদ্ভিদ তাৰ শিপাই ধুনীয়াকৈ মাটিৰ পৰা সেই পুষ্টিমূলবোৰ আহৰণ কৰা যথেষ্ট অংশীদাৰ ই যোগায় আৰু লগতে আমি এই যিটো প্ৰক্ৰিয়া এই যিটো আমাৰ ক্ৰান্তি নামৰ যিটো আমাৰ সয়েল অৰ্গেনিক কাৰ্বনৰ কিটৰ যিটো আমি এটা প্ৰচাৰ চলাইছো সেই প্ৰচাৰটো আমাৰ যিটো অভিযান চলি আছে এতিয়া বৰ্তমান সমগ্ৰ ভাৰতত বেলেন্স ইউজ অফ ফাৰ্টিলাইজাৰ অৰ্থাৎ সন্তুলিত পৰিমাণৰ সাৰ প্ৰয়োগৰ কিমান উপযোগিতা আজিৰ তাৰিখত সেই বিষয়ে সেই মুহিমৰ অন্তৰ্গত এটা আমি এই কিটৰ প্ৰচাৰ গতিকে আমাক পলম নকৰি আমি কেনেকৈ এই পদ্ধতিটো অৱলম্বন কৰিব লাগে সেইটো আপোনালোকক দেখাই আছো আহক এতিয়া আপোনালোকে এনেকুৱা ধৰণৰ আমি মাটি সংগ্ৰহ কৰা নমুনা আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহত গ'লেই গম পাব কেনেকৈ আমি মাটি নমুনা সংগ্ৰহ কৰিব লাগে তাৰ বিধিসমূহ এনেকৈ আমাৰ চাৰ্ট আকাৰে থাকে বা আমাৰ কিছুমান লিফলেটো থাকে চ' তাৰ আপুনি পঢ়ি ধুনীয়াকৈ গম পাই যাব এতিয়া আপোনালোকক আহক এনেকুৱা যদি আমি চেম্পল 200 গ্ৰাম বা 250 গ্ৰাম মানে এপোৱা মাটি হ'লেও হ'ব সেই মাটিখিনি লৈ আহিব লাগিব আৰু তাক আমি 2 মিলিমিটাৰ চালনীৰে আমি চালি তাক এনেকুৱা ধৰণৰ চালি ল'ব লাগিব চাহত এতিয়া আমি চক এনেকুৱা ধৰণৰ মেজাৰিং আমাৰ ৱেট মেচিন থাকে তো আমি এটা যদি ৱেট মেচিন নাথাকেও কোনো প্ৰব্লেম নাই কিবা কাৰণে যদি নাই কাৰোবাৰ ওচৰত তেতিয়া আপুনি কি কৰিব আমি এনেকৈ ধৰণৰ কাগজত আমি এনেকৈ কৰি লওঁ ৱেটটো আমি কিমান ল'ব লাগিব মাটি এটা কাৰণে 1 গ্ৰাম আপুনি এই চক এচামুচ ল'লোঁ নহয় প্ৰায় এচামুচ অকণমান বেছি আৰু এইটো লৈ লৈছোঁ প্ৰায় 1 গ্ৰামেই হৈ যায় গতিকে ইমান হিচাপ কৰিব নালাগে এচামুচ লৈ ল'ব এটা এচামুচ লৈ পিনি তাত এইটো 1 গ্ৰাম হৈ যায় আৰু এই 1 গ্ৰাম অকণমান তেনে অকণমান
এই 1 গ্ৰাম চেম্পলটো এইটো যিটো মেজাৰিং আপোনাৰ কিউব দিয়া থাকিব ইয়াত কিছুমান মাপদণ্ড দিয়া আছে কিমান ml আছে কি আছে তো এতিয়া এইটোত আমি কি কৰিম এই চেম্পলটো এচামুচ যদি ওয়েট মেচিন নাইও আপোনালোকে চিন্তা কৰিব নালাগে এই এচামুচ লৈ ল'ব এই এচামুচ লৈ ইয়াত এনেকৈ দিব এতিয়া আমি ইয়াত কি কৰিম ইয়াৰ পাছত এইটো এনেকৈ ঢাকনটো বন্ধ কৰিম কাৰণ ঢাকনটো বন্ধ এইটো কাৰণে কৰিলে যদি এনেকৈ থৈ দিয়ে বা আপুনি ইয়াত যিটো আপোনালোকৰ দিয়া আছে ষ্টেণ্ড ইয়াতো থৈ দিব পাৰে যিটো বহল এটা ফুটাৰ আছে এইটো তাতে থৈ দিব পাৰে এতিয়া আমি সলিউশন এ এইটো সব সলিউশন এ টো এই সলিউশন এ টোৰ পৰা আমি কিমান ল'ব লাগিব 10 ml 10 মিলিলিটাৰ আমি এই মেজাৰিং সিলিন্ডাৰটোত আমি ইয়াত 10 ml মেজাৰিং সিলিন্ডাৰে হয় এইটো ইয়াত 10 লৈকে লিখা আছে 10 ml আমি এইটো লওঁতে আমি এইটো অকমান হেলনিয়া কৰি ল'ব লাগিব আৰু এইটো এনেকে বাকি দিব লাগিব আৰু বাকিটোতে এইটো চাব অলপ সাৱধান হ'ব এই যে বাঢ়ি গৈছে ন এই বাঢ়ি গ'লে আপোনালোকে কি কয় অকণমান ইয়াত দি ল'ব নতুবা আপোনালোকে আৰু এটা কৰিব পাৰে যদি এনেকুৱা আপোনালোকৰ অসুবিধা এনেকুৱা সৰু মেজাৰিং চিলিণ্ডাৰ মেজাৰিং এনেকুৱা বিকাৰ পোৱা যায় এনেকুৱা বিকাৰত আপুনি বাকি পিনি সৰুকৈ বাকি লৈ পিনি আপুনি ইয়াত চেম্পলটো আপুনি ধুনীয়াকৈ এনেকৈ পাতি লওক দিবলৈ সহজ হয় বটলৰ পৰা দিওঁতে অকণমান অসুবিধা হয় চিচাৰ সৰু পাত্ৰ এটা লৈ পিনি কৰিব পাৰে এটা সব ইয়াত এই লোৱাৰ মিনিস্কাছ বুলি কয় এই লোৱাৰ মিনিস্কাছটো যাতে সেই লাইনটোৰ লগত একেলগে থাকে এতিয়া এই 10 ml টো আমি কি কৰিম আমি যে এই যে 1 গ্ৰাম দিলো সল এই 10 গ্ৰাম 1 গ্ৰাম সলত আমি কি কৰিলো এই সলিউশনটোৰ 10 ml দি দিলো 10 ml দি পিনি মুখনিখন পুৰা টাইটকৈ মাৰি ল'ব লাগিব মাৰি পিনি পুৰা এনেকৈ লৰাব লাগিব বা এনেকৈও লৰাব পাৰে আপোনালোকে খুব অলপ দূৰছে লৰাই দিব লৰাই পিনি অলপ ধুনীয়াকৈ যাতে মিহলি হৈ যায় সলিউশনটো এইটো মিলাই পিনি এনেকৈ থৈ দিব পাৰিলে অলপ আৰু অলপ এনেকৈ কৰি ল'ব পাৰে এনেকৈ এইটো দিয়াৰ পাছত এতিয়া সলিউশন এৰ আমাৰ কামখিনি হৈ গৈছে আৰু হৈ যোৱাৰ পাছত কিন্তু এটা চেম্পলৰ কাৰণে 10 ml দৰকাৰ দেই তাৰপিছত আপোনালোকে কি কৰিব এটা সলিউশন বি মই আগৰ পৰাই খুলি থৈছিলোঁ গতিকে এইটো তাৰপিছত আপোনালোকে এই সলিউশন বি টো আপোনালোকে ঠিক তেনেধৰণে বা আপোনালোকে ইয়াত যেনেকৈ আমি বিকাৰ ইয়াত উলিয়াই লৈছিলোঁ ঠিক তেনেধৰণে আপুনি উলিয়াই ল'ব পাৰে বা আৰু মই বিকাৰ লৈ লৈছোঁ বাৰু এনেকৈ 10 ml এই বাবুলটো আহিব দিবলৈ বাবুলটো আহিলে অলপ মানে বুদবুদীয়া এনেকৈ বাবুলটো আহিলে বাবুলছটো অলপ এনেকৈ লৰাই দিলে নাইকিয়া হৈ যাব তাৰপিছত এই যিটো আমি বাকী 10 ml সলিউশন বি সেইখিনি আমি আগতে যিটো 1 গ্ৰাম সলিউশনৰ লগত 10 ml সলিউশন এ দিছোঁ তাৰ লগত আকৌ এইটো মিহলাই দিব লাগিব তাৰপিছত আকৌ ঠিক তেনেদৰে এনেকৈ খুব লৰাব লাগিব অকণমান লৰাব লাগিব অকণমান এইটো সলিউশন বি পৰা লোৱা গতিকে সলিউশন বিত মই আকৌ ঢালি দিম কাৰণ এইটো মন কৰিব যাতে মানে সলিউশন ইয়াতো লিখা নাই সলিউশন এ বা বি এইটো লিখি ল'ব লাগে লিখি ল'লে আপোনাৰ অসুবিধা নহয় নহ'লে মিক্স হৈ যাব আকৌ আমি সলিউশন বিটো ইয়াত ভৰাই দিলোঁ এইটো টাইটকৈ মাৰি দিব এতিয়া এই যিটো আমি কৰিছোঁ এইটো আমি কিমান দেৰি ৰাখিব লাগিব 15 মিনিট প্ৰায় 15 মিনিট ৰাখিব লাগিব 15 মিনিট ৰখাৰ পাছত আমি কি কৰিব লাগিব ভালকৈ জোকাৰি পিনি যাতে একদম মিক্স হৈ যায় দুটা সলিউশন 10 ml 10 ml মানে 20 ml হ'ব আৰু লগতে 1 গ্ৰাম মাটি এইটো আমি 15 মিনিটৰ কাৰণে ৰাখি দিলোঁ আৰু সেই সময়ছোৱাতে আমি কি কৰিব লাগিব এনেকুৱা ধৰণৰ ফিল্টাৰ পেপাৰ দিব আপোনাক সেই কিটটোৰ লগতে এই ফিল্টাৰ পেপাৰটো আমি কেনেকৈ মই ওচৰৰ পৰা আহক মই দেখাই দিছোঁ
এইটো সমানে এনেকৈ দুভাগ কৰি ল'ব এনেকৈ কৰিলে তাৰপাছত এনেকৈ আকৌ সমানে এনেকৈ দুভাগ কৰি ল'ব কৰিলে তাৰপাছত আপোনালোকে কি কৰিব এইটো এনেকৈ ফানেলটোত এই ফানেলটো যিটো দিয়া থাকিব এই ফানেলটোত এনেকৈ লগাই দিব ফানেলটো এনেকৈ লগাই দিব এই ফানেলটো লগাই দিব আৰু যেতিয়া আপুনি ইউজ কৰিব তেতিয়া অকণমান এনেকৈ অলপ পানী দি দিব যাতে ই এনেকৈ লাগি ধৰে নহ'লে কি হয় মানে বস্তুটো এৰাই গুচি যায় এইটো আমি কি কৰিম এতিয়া এই টেষ্ট টিউব যে দিছে এই টেষ্ট টিউবটো এনেকৈ ফিটিং কৰি থৈ দিম এইটো তাৰপিছত এনেকৈ ফিটিং কৰি এইটো ষ্টেণ্ডত এনেকৈ লগাই থৈ দিম এনেকৈ ষ্টেণ্ডত লগাই থৈ দিম আৰু এইটো যেতিয়া 15 মিনিট হ'ব এইটো 15 মিনিট হ'ব যিহেতু এইটো 15 মিনিট মানে খুব বেছি 2 মিনিটো হোৱা নাই তো গতিকে এইটো আমি অলপ আৰু অলপ জোকাৰি এনেকৈ থৈ দিম মাজে মাজে জোকাই থাকিম আৰু একদম চিম্পুল কথা এইটো এনেকৈ জোকাই থাকিম তাৰপিছত আমি যেতিয়া 15 মিনিট হ'ব এই বস্তুটো খুলি ইয়াক বাকি দিম মই আপোনালোকে ওচৰ পাছত এইটো এটা মই অলৰেডি ফিল্টাৰ কৰি থৈছোঁ এইটো চাওক আপোনালোকে ওচৰৰ পৰা এনেকৈ ফিল্টাৰ কৰি থৈছোঁ এইটো 15 মিনিটৰ আগতে আমি হেৰি কৰি এইটো দিয়া আছে এতিয়া চাওক আপোনালোকে ওচৰৰ পৰা এইটো কালাৰটো আপুনি দেখাওকচোন এইটো কালাৰটো চাওক ভালকৈ ধৰিব পাৰিছে না কালাৰটো কেনেকুৱা কালাৰ হৈছে দেখিছে এতিয়া এই কিটটোত এই আহিলাটোত এনেকুৱা ধৰণৰ এখন চাৰ্ট পাব চাৰ্টখন দেখিছেনে এইটো এখন এনেকুৱা ধৰণৰ চাৰ্ট পাব এতিয়া চাৰ্টখনৰ আপুনি কোনটো কালাৰৰ লগত এইটো মিলিছে এনেকৈ চাই ল'ব এইটোৰ লগত মিলিছে নে এইটোৰ লগত মিলিছে এনেকৈ চাই ল'ব তাৰপিছত এইটোৰ লগত মিলিছে নে এইটোৰ লগত মিলিছে বস্তুটো চাই ল'ব আপুনি এনেকৈ প্ৰায় অলপ পোহৰৰ ফালে লৈ ল'ব তেতিয়া মানে আপোনাৰ সহজ হ'ব পোহৰৰ ফালে লৈ ল'ব এনেকৈ এইটো মোৰ মতে প্ৰায় ল'তে আছে আপুনি এনেকৈ চাব অলপ ওচৰৰ পৰা এনেকৈ হেৰি কৰি ল'তে আছে অলপ ল'তকৈ অকণমান বেছি আছে ইমান একদম পূৰা মিডিয়াম ৰেঞ্জলৈ যোৱা নাই ইমানটো ৰেঞ্জতে আছে আপোনাৰ এই পিকচাৰৰ এইটো ৰেঞ্জতে আছে গতিকে এইটোৰ মানে ভেলুটো হৈছে যিহেতু ছইল অৰ্গেনিক কাৰ্বনৰ জৈৱিক ছইলৰ যিটো কাৰ্বনৰ পৰিমাণটো 0.5% অৰ্থাৎ 0.5% পৰা আৰম্ভ হয় 0.5%তকৈ কম আছে আৰু 0.5%তকৈ কম থকা মানে ইয়াৰ বুজোৱা হৈছে ইয়াত অৰ্গেনিক কাৰ্বনৰ পৰিমাণটো তেনেই নগণ্য আৰু মিডিয়াম ৰেঞ্জত থাকিলে যদি 0.5ৰ পৰা 1 তেতিয়া এই কালাৰটো এনেকুৱা হ'ব ডাঠ মুগা বৰ্ণৰ হ'ব একদম প্ৰায় কলা মুগা বৰ্ণৰ হৈ যায় একদম যদি ছাফিচিয়েণ্ট যিটো মানে পৰিমাণটো বেছি বুজা যায় 1%তকৈ বেছি থাকে 1%তকৈ তেতিয়া কলা ৰঙৰ হৈ যায় পূৰা কলা মুগা বৰণৰ চ' এই চাৰ্টখনো এই কিটটোৰ লগতে দিয়া থাকিব গতিকে এই কালাৰটো চাই পিনে আপুনি গম পাব যে আমাৰ মোৰ মাটিডোখৰৰ পৰিমাণটো কেনেকুৱা চ' এই নমুনাটো তেনেই সহজ দেখিলেনে খুব কম সময়ৰ ভিতৰতে আমি আমাৰ মাটিৰ নমুনাটো অৰ্গেনিক কাৰ্বনৰ পৰিমাণটো গম পালোঁ ইয়াত যদি এতিয়া 0.5 আছে গতিকে যদি 0.5 থাকে আমাৰ যিটো আমি কোৱা হয় যে ফেক্টৰৰ লগত ক্লন কৰিবলৈ 0.5 হ'লে আমি 400ৰ লগত আমি মাল্টিপ্লাই কৰি আমি কিমান পাম 180 কেজি পাৰ হেক্টৰ নাইট্ৰজেনটো আমি পাম সেইটো আমি পাই গ'লোঁ নাইট্ৰজেনৰ পৰিমাণো পাই গ'লোঁ গতিকে 180 হ'লে আমাৰ মিডিয়াম ৰেঞ্জত নাইট্ৰজেন পৰে নে হাই ৰেঞ্জত পৰে সেইটো আমি চাই ল'লে আমি সেই অনুপাতে তাত ইউৰিয়া নাইট্ৰজেনৰ কাৰণে ইউৰিয়া বা DAP দিম DAPৰ কেলকুলেশ্যন বেলেগ থাকে ইউৰিয়াৰো বেলেগ থাকে চ' গতিকে শস্য অনুযায়ী আমি যদি সেই অনুপাতে আমি ইউৰিয়া আৰু জৈৱিক কাৰ্বনৰ কাৰণে আমি গোবৰ বা পচন সাৰ বা কেঁচু সাৰ এনেকুৱা ধৰণৰ যদি আমি দিওঁ বা জীৱাণু সাৰ আমি প্ৰয়োগ কৰোঁ কেঁচু সাৰ বা গোবৰ সাৰৰ লগত মিক্স কৰি যিটো মিশ্ৰণ কৰি দিয়া হয় চ' সেইটো আমি যদি বিধি কৰোঁ আমাৰ মাটিডোখৰ সাৰুৱা হৈ থাকিব সজীৱ হৈ থাকিব আৰু যিমানে আমাৰ অৰ্গেনিক কাৰ্বনটো সজীৱ হ'ব আমাৰ ছইলত মাটিত থকা মাটিখন যিহেতু এখন ঠাল তাত পুষ্টিমূলৰ থাকে পুষ্টিমূলৰ অভাৱ হ'লে আমি এক্সট্ৰাকৈ আমি সাৰ হিচাপে দিওঁ যেতিয়া আমি জৈৱিক কাৰ্বনটো বেছি থাকে তাত আমাৰ কি হয় আমাৰ জীৱাণু কিছুমান থাকে উপকাৰী বেক্টেৰিয়া ভেঁকুৰ এইবোৰ সজীৱ হৈ যায় আৰু বংশবৃদ্ধি বাঢ়ি যায় আৰু যিমানে বংশবৃদ্ধি হ'ব সেই উপকাৰী অনুজীৱখিনি সিমানে আমাৰ মাটিডোখৰ সাৰুৱা হৈ থাকিব আৰু আমাৰ মাটিডোখৰ জীৱাল হৈ থাকিব আৰু জীৱাল হোৱাৰ মানে অৰ্থ হৈছে
তাত শস্য শ্যামল হৈ থাকিব। গতিকে আপোনালোকক এই চেগতে কৃষি বিজ্ঞান কেন্দ্ৰ তিনিচুকীয়াৰ ফালৰ পৰা আমি অশেষ ধন্যবাদ জনাইছোঁ যে আপোনালোকে ধৈৰ্য সহকাৰে এই ভিডিঅ'টো উপভোগ কৰিলে আৰু মই ভাবোঁ যে আপোনালোক সকলোৱে উপকৃত হ'ব আৰু বিশেষকৈ কৃষি বিজ্ঞান কেন্দ্ৰৰ যোগেদি যি 7খন ব্লকত আমি দিছোঁ কিটটো সেই কিটটোৱে যাতে কৃষকসকলক লাভান্বিত কৰিব অনাগত সময়ত। আৰু এই জগতে আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ তিনিচুকীয়াৰ ফালৰ পৰা সকলোকে স্বাগতম জনাইছোঁ কৃষি বিজ্ঞান কেন্দ্ৰ তিনিচুকীয়ালৈ, যাতে আহক আমাৰ অনুষ্ঠানতে আৰু ইয়াত থকা বিজ্ঞানীসকলৰ লগত চিনাকি হওক, তেওঁলোকৰ যি অসুবিধা বা কৃষিৰ লগত জড়িত সেইখিনি তাৰ উচিত নিৰাময় কৰিব বুলি আশা কৰিলোঁ। আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ সহযোগী প্ৰিয়ংকা বাইদেউ, তেখেত শস্য বিজ্ঞান বিভাগৰ বিশেষজ্ঞ, তেখেতে এই ভিডিঅ'টো গ্ৰহণ কৰিছে আপোনালোকৰ কাৰণে। ধন্যবাদ।